খিচিৰিৰ থালিখন দেখি গম পালেই নহয়নে? সৰস্বতী পূজাৰ খিচিৰি লগতে লাবৰা ভাজিখন আৰু বিলাহীৰ টক। এয়া আন কোনো ঠাইৰ নহয়, মোৰ চুবুৰীৰ, হাউদৰ চুবুৰীৰ এয়া সৰস্বতী পূজা। প্ৰতি বছৰৰ দৰে এইবাৰো সৰস্বতী পূজা পতা হৈছিলে। স্মৃতিৰ কাৰণে হ'লেও এইবাৰো মই এনেকৈ সংৰক্ষণ কৰি ৰাখিছোঁ আৰু আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ। এনেকৈ আমাৰ প্ৰতি বছৰে চুবুৰীৰ সকলো মিলি পূজা ভাগ কৰে আৰু আহিয়ে প্ৰথমতে চাকি গছকে জ্বলাই লৈছোঁ। আমি সকলোৱে সেয়াই কৰোঁ। ইফালে পূজা চলি আছে আৰু সকলোৱে লগে ভাগে মিলি যিহেতু পূজা ভাগ কৰা হৈছে চুবুৰীৰ, সেইকাৰণে লগে ভাগে গোটেই কাম বনখিনিও কৰা হয় আৰু এটা খুব মানে আনন্দৰ মুহূৰ্ত বুলি ক'ব পাৰি, কাৰণ সকলো লগ হয়। আজিকালি যিহেতু মানুহবিলাক ইমান বেছি ব্যস্ত, কাৰো সময় নাথাকে। পিছে এয়া আমি সকলো গোট খাইছোঁ চুবুৰীৰ প্ৰতি ঘৰৰ কোনোবা নহয় কোনোবা, কাৰোবাৰ যদি মাক আহিছে, কাৰোবাৰ খুৰীয়েক আহিছে, কাৰোবাৰ আকৌ পুতেক আহিছে, দূৰত চাকৰি কৰা কাৰোবাৰ সন্তান ঘৰলৈ সৰস্বতী পূজাৰ সময়তে আহিছে ধৰক, তেনেকুৱা আৰু সকলোকে মই ভাবিলোঁ মোৰ কেমেৰাৰ ফ্ৰেমত বন্দী কৰি ৰাখোঁ। এয়া হ'ল বাইদেউ, অতি ৰঙিয়াল মৰমীয়াল মানুহগৰাকী। তেখেতৰ চাকৰি আছে, সেইকাৰণে সকলোকে অকণমান দেৰি দেখা দি গ'লগৈ। আৰু এয়া হ'ল আমাৰ ভন বাইদেউ, আমাৰ ধৰ্মীয় কাম কাজত সকলো সময়তে সহায় কৰা, বিশেষকৈ ধৰ্মীয় ঘৰুৱা আমাৰ যিখিনি সকাম নিকামতো ভন বাইদেউ নহ'লে নহয়। আৰু তেখেতক এক্সট্ৰাকৈ আৰু ধন্যবাদ দিব নোৱাৰোঁ, সেইকাৰণে এনেকৈ তেখেতৰ স্মৃতিবোৰ ধৰি ৰাখিছোঁ। আৰু আমি সকলোৱে মিলি কোনোবাই প্ৰসাদৰ যদি যা যোগাৰ কৰিছে আৰু কোনোবাই খিচিৰিৰ কাৰণে শাক পাচলি যি পাৰোঁ কটা হৈছে, আলু, বেঙেনা, কবি, ৰঙালাও যি আৰু তাৰ মাজতে প্ৰত্যেকৰে গল্প গুজব হাঁহি ধেমালিবিলাকতো আছেই। কৈছোৱেই নহয়, সকলোৱে হয়তো এনেকুৱা এটা দিনহে পায় একেলগ হ'বলৈ। বাকী যদি আমি সকলো ডিফাৰেঞ্চেছ আঁতৰাই লৈ সেই মুহূৰ্তটো উপভোগ কৰিব বিচাৰোঁ, তাতকৈ আৰু ভাল মুহূৰ্ত হয়তো নাথাকে নহয়নে? মানুহৰ জীৱনতনো আৰু তাতকৈ কি লাগে বাৰু? মই সেইকাৰণে সকলোকে অকণমান মোৰ কেমেৰাত বন্দী কৰি ৰাখিলোঁ। সাধাৰণতে সৰস্বতী পূজা ল'ৰা ছোৱালী বিদ্যাৰ্থীৰ কাৰণে অকল হয় জানো? আমি জীৱনটোত শিকি শেষ কৰিব নোৱাৰোঁ, সেয়াও আমিও জানো বিদ্যাৰ্থী নহয়। আৰু আমি যিসকলে এয়া পাচলি কটাৰ মানে কাম কৰিছিলোঁ, সকলোৰে ফটোবিলাক এনেকৈ ধৰি ৰাখিলোঁ। অৱশ্যে চুবুৰীটোত বহুত আমাৰ মানুহ আছে দেই, অকল আমি সেই কেইগৰাকীয়ে নহয়, সকলোৱে কিবা নহয় কিবাত সহায় কৰিছে। কোনোবাই যদি এয়া বিলাইছে, কোনোবাই পিছত আকৌ ধোৱা পখলা কামো কৰিছে। আৰু শেষত খাবলৈ এয়া যা যোগাৰ হৈ গ'ল পূজাৰ শেষত। আৰু মই আপোনালোকক আগৰ এটা ভিডিঅ'ত কৈছিলোঁ বাৰু দেই, আমাৰ সিদ্ধেশ্বৰ মন্দিৰৰ প্ৰাংগণটো যথেষ্ট ডাঙৰ আৰু গছবিলাক কটা নাই, তাৰ ৰাউণ্ডকৈ গছবিলাকৰ গুৰিয়ে এনেকৈ ধুনীয়াকৈ টাইলছ লগাই দিয়া আছে। যিকোনো অনুষ্ঠান, ধৰ্মীয় অনুষ্ঠান হ'লে খাবলৈ কোনো অসুবিধা নাই। সকলোৱে এনেকৈ দেখিছেনে, ডাইনিং টেবুলৰ আগতে কৰি থোৱা আছে। আপোনালোকৰ ক'ৰবাত এনেকুৱা মন্দিৰৰ প্ৰাংগণত আছেনে বাৰু? আন ক'ৰবাত জনাবচোন। আমাৰ তেজপুৰৰ এই সিদ্ধেশ্বৰ মন্দিৰটোত এনেকৈ আছে আৰু খুব ধুনীয়া এটা পৰিৱেশ। সিদ্ধেশ্বৰ মন্দিৰ কিন্তু খুব প্ৰামাণিকো হয় দেই। ইয়াত যি মনোকামনা কৰে সিদ্ধি হয় কাৰণেই নামটো সিদ্ধেশ্বৰ বুলি জনা যায়। মন্দিৰ বিশ্বাসৰে ঠাই নহয়নে বাৰু? পিছে সকলোবিলাক খোৱা বোৱাও আজি হৈ গ'ল। আজিলৈ আহোঁ দেই, বহুত ধন্যবাদ।